So good morning friends. কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু ৰাতিপুৱাই উঠিছোঁ সোনকালে। যেতিয়া স্কুল থাকে নহয় ৰাতিপুৱা এটাই চিন থাকে ৰাতিপুৱা সোনকালে উঠা, উঠি পেলাই চিধা কিচেনত যোৱা, সিহঁতক ৰেডি কৰা আৰু টিফিন ৰেডি কৰা আৰু সিহঁতক পঠিওৱা। আৰু যেতিয়া হাজবেণ্ড থাকে নহয় তেতিয়া তেওঁ সিহঁতক জগোৱা চগোৱা এইবিলাক কাম কৰি দিয়ে। এইকেইদিন হাজবেণ্ডো নাই, তেওঁ কিবা এটা অফিচিয়েল টুৰত গৈছে। চ' মই প্ৰথম মানে ৰাতিপুৱা সোনকালে শুই উঠি সিহঁতক প্ৰথম জগাই লৈছোঁ, কাৰণ এবাৰ কিচেনত সোমালে মোৰ জগোৱা নহ'ব। চ' সেইটো ডিউটিটো পূৰা কৰি লৈছোঁ। এবাৰ সিহঁতক জগাই দিয়াৰ পিছত বাকীখিনি কৰিব নালাগে। ইউনিফৰ্মবিলাক ৰাতিয়ে ৰেডি কৰি থৈ দিয়া থাকে, চ' সিহঁতে সেইবিলাক পিন্ধি লয়। তাৰপিছত ফাইনেলি গৈ মই কিচেনত সোমাওঁগৈ। সোমাই সিহঁতৰ হাজবেণ্ড যেতিয়া থাকে তেওঁৰো ব্ৰেকফাষ্ট বনাব লাগে আৰু মই নিজৰটো একেলগে বনাই দিওঁ। কিন্তু এতিয়া অকল সিহঁতৰ দুজনীক মই ব্ৰেকফাষ্ট বনাই টিফিন বনাই পঠাই ল'ম। পঠাই মানে কি, মই থৈ আহিবগৈ লাগিব। তো পক্ষীক জগাব গ'লোঁ, পক্ষীৰ আকৌ গাটো বেয়া লাগিলে, তাই বোলে নাযায় স্কুল। চ' মই বাৰীকে থৈ আহিলোঁগৈ। আহি পেলাই একাপ লাল চাহ খাইছোঁ। খাই কৰি মই নিজৰ ব্ৰেকফাষ্ট বনাব লৈছোঁ। ব্ৰেকফাষ্টটো বনাইছোঁহে অৱশ্যে, এতিয়া নাখাওঁ, মই এইটো পেক কৰি পেলাই লৈ যাম। কিয় লৈ যাম আপোনালোকক কৈ আছোঁ অলপ দেৰি পিছত, ভিডিঅ'টো চাই থাকিব। বাকী একদম চিম্পল ব্ৰেকফাষ্ট বনাইছোঁ, চেৱৈ দি পেলাই, মানে নিমখীয়াকৈ। আৰু একদম ফটাফট বনি যায়, বেছি টাইমো নালাগে, কাৰণ মোৰ ওচৰত বেছি সময়ো নাই, মই সোনকালে যাব লাগে। মোৰ ৰাতিপুৱা ইহঁতক স্কুল পঠাই পেলাই হাজবেণ্ডটো যেতিয়া অফিচ গুচি যায়, তাৰপিছত মই একদিন ৰাতিপুৱা সোনকালে এটা জেগাত গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকৰ ভিডিঅ'টো চাই থাকিব, আগলৈ গৈ আছোঁ। গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আমাৰ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু ৰাতিপুৱা ইহঁতক স্কুলত থৈ মেলি আহিলোঁ। আহি নিজৰ কাৰণে ব্ৰেকফাষ্ট বনালোঁ। খোৱা নাই অৱশ্যে। আৰু দেখিছে কি পিন্ধি আছোঁ মই, জিমৰ কাপোৰ। চ' মই একচুৱেলি জিম জইন কৰিলোঁ, আমাৰ যোনটো কমপ্লেক্সত যোনটো জিম আছে সেইটো। বিকজ এইটো ইনচিডেণ্ট হোৱাৰ পিছত এইটো জিমততো মই কেতিয়াও নাযাওঁ। মই মানে মোৰ লাইফ টাইমতো কেতিয়াও মই ভৰি নিদিওঁ, বিকজ মই সেইটো কথা পাহৰিব নোৱাৰিম। একচুৱেলি মই যোনটো কৰিছোঁ সেইটো কেতিয়াও কৰিব নালাগে, সেইটোতো মোৰ গাত একো দুখ নাছিলে। বাট আৰু এটা নোযোৱাৰ কাৰণ এটা আছে যে সেইটো যোনটো জিম, তাতে মই বহুত দিনৰ পৰা ভাবি আছোঁ যে সেইটো জিমতে যাওঁ, কাৰণ তাতে ট্ৰেইনাৰকেইজন বহুত ভাল। আৰু তাতে গোটেই এক্সাৰচাইজ কৰি যোনটো মানে ভাল লাগে, মানে ফূৰ্তি লাগি থাকে, কাৰণ চবেই হাঁহি মাতি কথা পাতে। এইটো জিমত গৈ অলপমান মোৰ টক্সিক লগা হয়, মানে কোনেও কাকো নেমাতে, কিবা ধৰণে থাকে। আৰু মানে ইনষ্ট্ৰাক্টৰজনেও এই কেইজনমানকহে অকণমান মানে কি কয় শিকাই থাকে, বাকী আমি নতুনবিলাকক একেবাৰে পাত্তাই নিদিয়ে, মানে কিবা এটা ক'লেও শিকাই মেলি নিদিয়ে। চ' সেই টক্সিচিটি, এক্সাৰচাইজ সদায় মানে এটা ভাল এনভাইৰনমেণ্টত, মানে যোনটো কি বুলি কয় হাঁহি ফূৰ্তি এটা এনভাইৰনমেণ্টত কৰিলে বেছি ভাল হয়। চ' সেইকাৰণে ইয়াতে জইন কৰিলোঁ। ইয়াতে গৈ পেলাই মই জিম চিম কৰি চিধা বুটিকত বহিম, তাৰপিছতে আহি ঘৰত ফ্ৰেছ হ'ম। আৰু বাকী য়েছ, মই সেইবিলাক কথা এতিয়া ভাবি থকা নাই। আই হেভ লাইক, মানে কি হয় ন, মানুহবোৰক মানে লাইফত ইম্পৰ্টেঞ্চ ইমানেই দিব লাগে যিমান সিহঁতি ডিজাৰ্ভ কৰে। আৰু সেইবিলাক মানুহে মোৰ লাইফত কোনো ধৰণৰ ইম্পৰ্টেঞ্চ ডিজাৰ্ভ নকৰে। বিকজ হাতী ৰাস্তাই খোজকাঢ়িলে কুকুৰে ভুকে বুলি কয় যে, চ' হাতী থৰি না ৰৈ যায়। চ' আই এম আউট অফ দেট। এতিয়া মানে মোৰ বেক টু নৰ্মেল ৰুটিন। নিজৰ কাম ষ্টাৰ্ট কৰিছোঁ, নিজৰ হেল্থত ধ্যান দিছোঁ, নিজৰ বিজনেছত ধ্যান দিছোঁ। আৰু বাকী ব্লগটো ষ্টাৰ্ট কৰিছোঁ উইথ পজিটিভিটি। চাই থাকিব ব্লগটো। চ' মই জিমলৈ যোৱা উদ্দেশ্যই এইটো আছিলে যে মই অলপ ষ্ট্ৰেংথ ট্ৰেইনিং শিকি লওঁ। কিন্তু আমাৰ জিমটোত মই তেনেকৈ শিকিবই পৰা নাছিলোঁ, অকল কাৰ্ডিঅ' এক্সাৰচাইজে হৈ থাকে। চ' সেইকাৰণে মই বোলো নাই, তাতে জইন কৰি, তাত ট্ৰেইনাৰ কেইজন ভাল, মই বোলো তাতে অলপমান ষ্ট্ৰেংথ ট্ৰেইনিং শিকি লওঁ। আৰু এতিয়া বহুত দৰকাৰ আমাৰ বডিবিলাকৰ কাৰণে, মানে ষ্ট্ৰেংথ ট্ৰেইনিং বা মাছল বিল্ডিংটো। চ' সেইকাৰণে তাতে গৈ তাতে আৰামছে পিচফুলি মই কৰিব পাৰোঁ। চ' এক্সাৰচাইজখিনি মই কৰি লৈছোঁ, আৰু কৰি লৈ পেলাই তাৰপিছত মই তলত যামগৈ বুটিকলৈ। চ' জিম কৰি আহি অলপ বহিছোঁ, ইমান ভাগৰ লাগিছে। আজি লেগ কৰালে মোক। মই একচুৱেলি লাষ্ট ফ্ৰাইডেৰ পৰাই জিম কৰি আছোঁ, চ' ব্লগহে কৰিব পৰা নাছিলোঁ। লেগ কৰি আজি মোৰ লেগৰ অৱস্থা কিবা হৈ গৈছে। বাকী ব্ৰেকফাষ্টটো মই ৰাতিপুৱা ঘৰৰ পৰা লৈ আহোঁ। এতিয়া বিৰাট বেছি ভোক লাগিছে, অলপমান মুখ হাতকেইটা ইয়াতে ধুই ব্ৰেকফাষ্টটো খাই অলপ কাম চাম কৰি ঘৰত যামগৈ আৰু ফ্ৰেছ হৈ তাৰপিছত লাঞ্চ কৰি আহিম। বাকী ব্লগটো কৰি থাকিম, চাই থাকিব ব্লগটো। চ' ইয়াতে অলপমান ফ্ৰেছ হৈ পেলাই ৱাশ্বৰুমত গৈ ফ্ৰেছ হৈ মই ব্ৰেকফাষ্টটো যোনটো লৈ আহিছিলোঁ সেইটো খাই লৈছোঁ, কাৰণ এইটো টাইমলৈকে এক্সাৰচাইজ কৰি পূৰা ভোক লাগি যায়। তাৰপিছত সেয়া খাই কৰি মই অলপমান কাম কৰিলোঁ। কাম কৰি উঠি
চাহ একাপ খাব মন গ'ল, লাল চাহ একাপ। চ' মনীষাৰ ওচৰত গ'লোঁ আৰু মনীষাৰ ওচৰত গ'লে লাল চাহটো খোৱা হয়, তাৰ উপৰিও ফুল আড্ডা দিয়া হয়, কথা যি কথা থাকে সেইবিলাক কথা পতা হয়। মনীষাই এজনী মানে মানুহ যাৰ আগত মই এভৰিথিং মানে খুলি পেলাই ক'ব পাৰোঁ। চ' তাইৰ আগত গৈ পেলাই এইবিলাক কথা পাতিলে মোক অলপমান দিনটোৰ কাৰণে মানে শান্তি লাগে। আজিকালি গৰম দিন যে এনেকুৱা মানে কটন বা ৰেয়নৰ ফ্ৰকৰ বহুত ডিমাণ্ড হৈছে, মোৰ বহুতেই অৰ্ডাৰ। চ' এইটো এটা চিম্পল ফ্ৰক এটা এতিয়া কমপ্লিট কৰিছোঁ, কৰি এতিয়া যাওঁ মই বৰ্তমান ঘৰত ফ্ৰেছ হৈ মেলি আহোঁ, লাঞ্চ কৰি মেলি আহোঁ। লাঞ্চ কৰি মেলি খৰধৰকৈ আহিলোঁ, ঘৰত ৰেষ্টটো নল'লোঁ আজি মই, ৰেষ্ট ল'বও মন গৈছিলে। আহি যেতিয়া দোকান আহি পাইছোঁ তেতিয়া দেখিছোঁ মই বেগেই নানিলোঁ, চাবি তাত আছিলে। তাৰপিছত এতিয়া কি কৰোঁ, আকৌ ঘৰলৈ যাবলৈ মন যোৱা নাই। চ' ৰুমিক কৈছোঁ তুমি লৈ আহা বেগটো, মই লৈ ল'ম। আৰু এতিয়া সেইকাৰণে মনীষাৰ ওচৰতে আড্ডা মাৰি আছোঁ। আমনিও লাগিছে, কাম ইমান আছে, কাম একোৱেই হোৱা নাই মোৰ। হ'ব এতিয়া ৰুমি আহি পালেহে হ'ব। খৰধৰকৈ আজি মই ঘৰ আহিবলগীয়া হৈছে, কাৰণ এইকেইদিন SKD নাই, SKD অফিচিয়েল কামত গৈছে। চ' পক্ষীৰ টিউশ্যন থাকে 6:30, তাৰ আগত মই আহি পাব লাগে তাইক টিউশ্যনত থ'বৰ কাৰণে আৰু স্নেক্স দিবৰ কাৰণে। দৌৰা দৌৰি কৰি আহি তাইক টিউশ্যনত থৈ আহি পাই এতিয়াহে ফ্ৰেছ হৈছে। এতিয়া চাহ একাপ খাওঁ আৰু ভাগৰ লাগি গৈছে আজি, মানে SKD নথকাৰ পৰাই মানে মোৰ ফুল্লি মই মানে টায়াৰ্ডে হৈ আছোঁ। ৰাতিপুৱাৰ পৰা গধূলিলৈকে লাগি থাকিবলগীয়া হৈছে। বাকী এতিয়া ব্লগটো কণ্টিনিউ কৰি থাকিম আৰু চাই থাকিম ব্লগটো। চ' কাইলৈ পক্ষীপাৰি স্কুল নাই, চ' আজি আমি মুভি নাইট কৰিছোঁ, মুভি চাইছোঁ। পাৰি আৰু মই, পক্ষীয়ে নাচাব চাগে। মই বোলো আজি চিল মাৰোঁ, আজি একো নকৰোঁ, ডিনাৰো বেছি বনাবলগীয়া নাই। চ' ফটাফট মুভিটো চাই লওঁ পাৰি আৰু মই। চ' আজি হৈ গ'ল ছেটাৰডে, আজি ইহঁতৰ স্কুল বন্ধ মাধৱদেৱৰ তিথিৰ কাৰণে। আৰু ময়ো আজি বুটিখন মানে এবেলাহে খুলিলোঁ, এবেলা বন্ধ কৰি ৰাখিছোঁ। এতিয়া আমি যাওঁ যোৰহাট ষ্ট্ৰীটো চাবৰ কাৰণে, বহুত দিনৰ পৰা মানে ক'তো ওলাই যোৱা নাই। চ' অলপমান মন চন ভাল লগা পক্ষীপাৰিকো লৈ যাওঁ। আৰু বাকী যোৰহাটত গৈ কিমান ব্লগ কৰিব পাৰোঁ নাজানো, যিমানখিনি পাৰোঁ কৰি থাকিম, বাকী চাই থাকিব ব্লগটো।